ওহো এই শাহুমাজনীনো কি হ'ল ন অথনিৰ পৰা ফোন মাৰিয়ে আছে দেখিছে যে অফিচলৈ ওলাই আহিছো অফিচ পাবলৈও নিদিয়ে মানে ফোন মাৰিয়ে থাকিব কি কামলৈ ওলাই আৰু শান্তিমতে অফিচলৈ আহিব নোৱাৰো কি হৈছে ফোনটো ৰিচিভ কৰি সুধি চাওঁ নহ'লে এতিয়া মোক ডিষ্টাৰ্বই কৰি থাকিব কাম এটা শান্তিকে কৰিব নোৱাৰিম হেল্ল' অঁ মা কি হ'ল মই এতিয়া অফিচ সোমাইছোহে আপুনি অথনিৰ পৰা ইমানকৈ ফোন কৰি আছে মই একেবাৰে কৈছোঁ নহয় আপোনাৰ পৰা অশান্তি পাইছোঁ আৰু অফিচ অহাৰ সময়তো ফোন কৰি থাকিব জানিছে আপুনি এইটো টাইমত অফিচলৈ মই আহিছোঁ এতিয়া অফিচত কিমানবোৰ কাম ওলায় আৰু আপুনি এনেকৈ ফোন মাৰি ডিষ্টাৰ্ব কৰি থাকে যে কি কাৰণে ফোন কৰিছিলে কওক বোৱাৰী এই তুমি ওলাই যোৱাৰ পিছতে মই নিউজটো চাওঁ বুলি টিভিটো খুলি লৈছিলোঁ দেখিলোঁ যে তুমি যিটো ৰাস্তাৰে যোৱা সেইফালে বোলে এক্সিডেণ্ট এটা হৈছে তাকে মোৰ ভয় লাগিল আকৌ তোমাৰ কাৰণে চিন্তা হ'ল তাকে অফিচ পালাগৈ নাই বুলি ফোন কৰি জানিব বিচাৰিছিলোঁ আৰু মই তোমাক ইমানকৈ ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰিব লাগে মোৰ কিমান চিন্তা হৈছিলে কিমান ভয় লাগিছিলে মইহে জানো মা আপুনি যে কথা কয় আৰু মোৰ ফোনটো বেগত আছিলে আৰু মই কিবা নিজৰ গাড়ী লৈ অহা নাই নহয় বা ফুৰিবলৈ যোৱা নাই নহয় আপুনি ফোন কৰিছে বোলে ফোনটো উলিয়াই ৰিচিভ কৰিবলৈ মই বাছত আহিছোঁ বাছত মানুহ কিমান ভিৰ থাকে আপুনি জানেইচোন ইমান ভিৰৰ মাজত আৰু মই বেগৰ পৰা মোবাইলটো উলিয়াব নোৱাৰোঁ নহয় প্ৰব্লেম হৈ যায় আপুনি আৰু এইবোৰ ক'ত বুজি পাব নিজে যেতিয়া এনেকৈ অহা যোৱা কৰিব লাগিব তেতিয়াহে গম পাব কিমান প্ৰব্লেম হৈ যায় এনেকৈ আৰু মই অহা ৰাস্তাৰে এক্সিডেণ্ট হ'ল তাতেনো কি হ'ল এক্সিডেণ্ট হ'ল বুলি মানে আপুনি ভাবি ল'লে মোৰে এক্সিডেণ্ট হৈছে বুলি হ'ব দিয়ক মোৰ এতিয়া অফিচত বহুত কাম আছে আপোনাৰ লগত কথা পাতি থাকিলে নহ'ব নহয় অফিচ আহি নোপোৱালৈকে মানে কিমান মোৰ চিন্তা হৈছিল কাৰণেহে তোমালৈ ফোন কৰিবলৈ আছিলোঁ অফিচ পালেগৈ নাই ৰাখক মই কামত লাগি মোৰ বোৱাৰী নহয় মোৰ নিজৰ ছোৱালীৰ দৰে আৰু নিজৰ ছোৱালীজনী অফিচলৈ গৈছে এতিয়া ৰাস্তা যদি কিবা বিপদে হৈছে মই খবৰ কৰিব লাগিবতো চিন্তা নহ'ব নি মোৰ সেইকাৰণেহে বাৰু হ'ব দিয়া বোৱাৰী তুমি এতিয়া অফিচত আছা যদি কাম কৰা বাৰু মই এতিয়া আৰু ফোন কৰি আমনি নকৰোঁ আৰু সময়মতে খোৱা বোৱাবোৰ কৰি ল'বা দেই ৰাখিছোঁ পংকজ তোমাৰ মাৰ লগত যে মই আৰু অশান্তি পাইছোঁ দেই অন্নবৰতে ফোন কৰি আমনি কৰি থাকে ঘৰৰ পৰা ওলাই কি যাম অফিচলৈ অফিচ নোপোৱালৈকে যে কেইবাৰ ফোন কৰিব আকৌ অফিচতো কাম কৰাৰ সময়তে মানে ফোন কৰি ভাত খালা নাই বোৱাৰী কি কৰিছা কি নাই গা ভালে আছে নাই এইবোৰ শুই থাকিব আৰু মায়ে বাৰু ঘৰলৈ অহাৰ পিছত কি সুধিব আছে সুধিলেও হৈ যায় অনবৰতে ফোন কৰি আমনি কৰি থাকে বিৰাট অশান্তি পাইছোঁ মানে এনেকুৱা কোনে কৰে বাৰু গোটেই দিনটো ফোনেই মাৰি থাকিব এনেকৈ গোটেই দিনটো যদি ফোন মাৰি থাকিব মই কাম কেতিয়া কৰিম ফোনটোকে ৰিচিভ কৰি থাকিলে হ'ব আৰু হাতত লৈ পিনে তো মানে কি যে আৰু দেই তোৰ মায়ে মানে এইবোৰ একো বুজি নাপায় নিজে যেতিয়া কাম কৰিব তেতিয়াহে গম পাব কিমান প্ৰব্লেম হৈ যায় এনেকৈ আহা জিয়া তুমি চিন্তা নকৰিবাচোন মাৰ স্বভাৱটোৱে এনেকুৱা মায়ে মোকো ফোন কৰি থাকে দিনটোত কেইবাৰ ফোন কৰে হিচাপ নাই গতিকে আমি যদি এতিয়া মাক এইটো কথাৰ কাৰণেও ক'বলৈ যাওঁ মায়ে মনতে দুখ পাব তুমি বাৰু ৰ'বা চিন্তা নকৰিবা মই মাৰ লগত যদি সুযোগ পাওঁ তেতিয়া এইটো বিষয় লৈ কথা পাতিম মা এইবাৰ আপুনি কি খাবলৈ বনালে ৰাম এইফালে শুকান ৰুটি আৰু অকল দাইল এনেকৈ বাৰু দাইল লগত ৰুটি খাব পাৰি নেকি এনেকুৱা লাগিছে আপুনি কোনোবা বেমাৰী মানুহক খানা খাবলৈ দিছে নেকি মই যে এইবোৰ খাব নোৱাৰোঁ দেই মা মই মোৰ কাৰণে পিজ্জা অৰ্ডাৰ কৰিছোঁ সেইটোকে খাম এইবোৰ খাই থাকিব নোৱাৰোঁ আপোনালোকে তুমি এতিয়া অফিচত ইমান গোটেই দিনটো কাম কৰা ইমান কষ্ট কৰা তুমি যদি এতিয়া ভাল কিবা এটা নোখোৱা কেনেকৈ গাত শক্তি পাবা সেইকাৰণে মই ৰুটি তোমালোকক বনাই দিছোঁ তুমি বাহিৰৰ খানা খোৱাতকৈ ঘৰৰ খানা খোৱাটো বেছি ভাল আৰু পিজ্জা খালেনো কি হ'ব সেইটোতনো ক'ত কি শক্তি পাবা তুমি গতিকে তুমি ৰুটিকে খোৱা সেইবোৰ এনেই অৰ্ডাৰ কৰিব নালাগে সেইবোৰ খাই একো লাভ নাই উল্টাই তোমাৰ গাহে বেয়া হ'ব মা প্লিজ আপুনি মোৰ শাহুহে হয় মা হ'বলৈ চেষ্টা নকৰিব আৰু আপুনি জানে মই এইবোৰ খাবলৈ বেয়া পাওঁ যেতিয়া এতিয়া আৰু চব টাইমতে এইবোৰ ৰুটি খাই থাকিব মন নাযায় নহয় এইবোৰ মোৰ খাবলৈ মন নাই সেইকাৰণে মই পিজ্জা অৰ্ডাৰ কৰি খাম বুলি কৈছোঁ তাতে আপোনাৰ আপত্তি কিহৰ আৰু এনেও মই নিজে চাকৰি কৰোঁ নিজে ইমানখিনি টকা ইনকাম কৰি আছোঁ মোৰ ওচৰত ইমান টকা আছে যে মই নিজৰ ইচ্ছামতে কিবা খাব মন গ'লে যেতিয়াই বিচাৰোঁ তেতিয়াই অৰ্ডাৰ কৰি দিব পাৰিম গতিকে আপুনি মোক একো জ্ঞান দিব নাহিব আৰু মই এইবোৰ নাখাওঁ আপোনালোকৰ খাব আছে খাই থাকক মই মোৰ কাৰণে পিজ্জা অৰ্ডাৰ কৰিম আৰু কোনোবা এটা টাইমত যেনিবা মই মোৰ নিজৰ পচন্দমতে অৰ্ডাৰ কৰি খালোৱেই তাতনো আপোনাৰ প্ৰব্লেম হ'বলৈ কি আছে আপোনাৰ টকাৰেতো অৰ্ডাৰ কৰা নাই মই মোৰ নিজৰ টকাৰে অৰ্ডাৰ কৰিম গতিকে আপোনালোকে কি খাই মাৰ লগত এনেকৈ কথা পাতিছা যে অৰ্ডাৰ কৰিছোঁ ডাঙৰ লগত কেনেকৈ কথা পাতিব লাগে তুমি নাজানা নেকি তোমাৰ কি অৰ্ডাৰ কৰি খাবলৈ মন আছে তুমি অৰ্ডাৰ কৰি লোৱা আৰু মা আপুনিও বাৰে বাৰে তাইক প্ৰত্যেকটো কথাতে এনেকৈ বাধা দি নাথাকিব তাইৰ নিজৰ ইচ্ছা বোলাওতো বস্তু এটা আছে ন গোটেই দিনটো ভাগৰ যুগৰে কাম কৰি ঘৰলৈ আহোঁ ভাবোঁ ৰাতি সাঁজকান ভালকৈ খাম আৰু কিন্তু নাই আপোনালোকৰ এইবোৰৰ কাৰণে মোৰ ভোকে আঁতৰি যায় এতিয়া মোৰ খাবলৈ মন নাই যোৱা গতিকে মই এতিয়া একো নাখাওঁ নাই নাই বাবা মই ভাতকেইটা ইমান কষ্ট কৰি তহঁতৰ কাৰণে বনাই থৈছোঁ মুখৰ আগত বাঢ়ি দিছোঁ এতিয়া এনেকৈ উঠি যাব নাপায় নহয় ভাতকেইটা খা ভালকৈ খা আৰু জিয়া বোৱাৰী তোমাৰ কি খাবলৈ মন গৈছে তুমি অৰ্ডাৰ কৰি লোৱা পিজ্জা খাবা নহয় অৰ্ডাৰ কৰি লোৱা মোক বেয়া নাপাবা মই এতিয়াৰ পৰা তোমাক একো নকওঁ বাৰু তোমাৰ যি ইচ্ছা তাকে কৰা এতিয়াহে আচল ৰাস্তাত আহিছে মাথাটোৱে গৰম কৰি দিয়ে মই কিবা এটা খাবলৈ বিচাৰিলোঁ তাতে কি হ'ল ইমান একেবাৰে বাধা দি আছে এতিয়া পালে নহয় মজাটো
পিজ্জা অৰ্ডাৰ কৰি লওঁ পাই। বোৱাৰী, কি হ'ল আজি তুমি ৰাতিপুৱা ইমান সোনকালে ওলাইছা যে অফিচলৈ? মা, আজি অফিচত মোৰ ইম্পৰ্টেণ্ট মিটিং এখন আছে, সেইকাৰণে অকণমান সোনকালে যাব লাগিব। আৰু শুনাচোন, মই এতিয়া আগতীয়াকৈ গুচি যাওঁ, তুমি পিছত গৈ থাকিবা, মই কেব বুক কৰি গুচি যাম বাৰু। হয় নেকি বোৱাৰী? বোৱাৰী, বস্তুবোৰ চব ভালকৈ বেগত ভৰাই ল'লানে? আকৌ যদি কিবা পাহৰি যোৱা তেতিয়া দিগদাৰ নহ'ব জানো? তাতে ইম্পৰ্টেণ্ট মিটিং আছে বুলি কৈছা, তাতে বোলে কিবা এটা পাহৰি থাকিলা তেতিয়া হ'লেই আৰু। সেইকাৰণে ভালকৈ চাই লোৱা গোটেই বস্তু ল'লাই। মই কিবা সৰু ছোৱালী নেকি যে কিবা বস্তু নিবলৈ পাহৰি থাকিম? আপুনি যে ৰাতিপুৱা ৰাতিপুৱা আৰম্ভ হ'লেই মানে। আৰু এটা কথা, মই এতিয়া অফিচলৈ যোৱাৰ পিছত আপুনি যাতে ফোন মাৰি মোক ডিষ্টাৰ্ব কৰি নাথাকে। ইম্পৰ্টেণ্ট মিটিং আছে, মিটিঙৰ মাজতে আকৌ আপুনি ফোন কৰি থাকিলে মই ফোন ৰিচিভ কৰিব নোৱাৰোঁ আৰু লগতে মই ডিষ্টাৰ্বো হৈ যাম। গতিকে আপুনি ফোন নামাৰিব। এতিয়া মই যাওঁ। মইতো ইম্পৰ্টেণ্ট ফাইলটো আনিবলৈ পাহৰি থাকিলোঁ। আজি মিটিংখন বহুত বেছি ইম্পৰ্টেণ্ট, এতিয়া এই ফাইলটো নহ'লে মানে মই মিটিঙত বহিবই নোৱাৰিম। কি কৰোঁ বাৰু? কেনেকৈ পাহৰি থাকিলোঁ আজি মই ফাইলটো? এটা কাম কৰোঁ, পংকজক ফোন কৰি ফাইলটো লৈ আহিবলৈ কওঁ। কি কৰোঁ বাৰু? পংকজৰতো ফোনেই লগা নাই, অফিচলৈ গুচি গ'ল চাগে, সেইকাৰণে তাত নেটৱৰ্ক নাপায় কাৰণে ফোনেই লগা নাই। এতিয়া মই ঘৰলৈ গৈ আনিবলৈও মোৰ হাতত মাত্ৰ 10 মিনিট সময় আছে। 10 মিনিটৰ পিছত মিটিং ষ্টাৰ্ট হৈ যাব। কি কৰোঁ বাৰু? আজি বহুত বেছি প্ৰব্লেমত পৰি গ'লোঁ মই। হে ভগৱান, আজি কেনেকৈ আপুনি ইয়াত আছে? মই আপোনাকে বিচাৰি আছিলোঁ। হেৰি নহয় মেম, আপোনাৰ শাহুমা আহিছিলে আপোনাৰ মিটিঙত যিটো ইম্পৰ্টেণ্ট ফাইল লাগিব সেইটো দিবৰ কাৰণে। আপুনি ঘৰতে পাহৰি আহিছিলে। মই কৈছিলোঁ আপোনাক মাতি দিওঁ বুলি, কিন্তু ক'লে আপুনি কামত ব্যস্ত থাকিব পাৰে, ডিষ্টাৰ্ব হ'ব, সেইকাৰণে মোৰ হাততে দি থৈ গ'ল। এইটো লওক মেম ফাইলটো। মেম, আপোনাক মই এটা কথা কওঁ, আপুনি যে সঁচাকৈ বহুত লাকি। আপুনি ইমান মৰম কৰা শাহু এগৰাকী পাইছে। সকলোৱে এনেকুৱা শাহু নাপায়, কিন্তু আপুনি লাকি হয়। সেইকাৰণে আপোনাৰ শাহুমাই আপোনাক ইমান কেয়াৰ লয়, ইমান মৰম কৰে আপোনাক। আজি এই ফাইলটো নহ'লে আপোনাৰ মিটিঙত যে প্ৰব্লেম হ'ব সেইটো কথা আপোনাৰ শাহুমাই জানিছিল, সেইকাৰণে ইমান দূৰৰ পৰা অট'তে আপোনাৰ ফাইলটো দিবলৈ বুলি আহিছে। গাটো অকণমান ভাল নাই নিচিনা লাগিছে, তথাপিও আপোনাৰ প্ৰব্লেম যাতে নহওক সেইকাৰণে ফাইলটো ইয়াত দি থৈ গৈছে। সঁচাকৈ দেই, মায়ে দি থৈ গ'ল নেকি? ঠিক আছে, হ'ব দিয়া, তুমি যোৱা ইয়াৰ পৰা। সঁচাকৈ মোৰ শাহুমা চবতকৈ বেষ্ট হয়। মোক ইমান বেছি মৰম কৰে, ইমান কেয়াৰ লয়। মোৰ যাতে প্ৰব্লেম নহয় সেইকাৰণে মায়ে ইমান দূৰৰ পৰা মোক ফাইলটো দিবলৈ বুলি আহিলে, আৰু মই ইয়াত ডিষ্টাৰ্ব হ'ম বুলি মোক নোকোৱাকৈ ইয়াৰ পৰা গুচি গ'ল। সঁচাকৈ এনেকুৱা শাহু পাবলৈ ভাগ্য লাগিব। মই শাহুমাক ইমান বেয়াকৈ কথা কৈ দিওঁ, তথাপিও মায়ে মোক এদিনো এষাৰ টানকৈ কৈ পোৱা নাই। কিন্তু মই সেইবোৰ বুজিয়ে পোৱা নাছিলোঁ, আজিহে বুজি পালোঁ মা থকাৰ কাৰণে যে মোৰ কিমান সুবিধা হৈছে। নহ'লে মই ঘৰৰ কাম কৰিলোঁ হয় নে অফিচৰ কাম, দুইফালে কাম কৰোঁতে কৰোঁতে ভাগৰি গ'লোঁ হয়। কিন্তু এতিয়া মা থকাৰ কাৰণে বহুতখিনি সহায় হৈছে। ঘৰৰ কাম মায়ে মোক একো কৰিবকে নিদিয়ে, অফিচৰ কামহে কৰা হয়, আৰু বাকী ঘৰৰ কাম মায়ে কৰে। কিন্তু আজিহে বুজি পালোঁ মই, আজিৰ পৰা মাৰ লগত কেতিয়াও তেনেকুৱা বেয়া ব্যৱহাৰ নকৰোঁ। মা মোক মাফ কৰি দিব। আপুনি মোক ইমান মৰম কৰে, মই আপোনাৰ মৰমখিনি বুজিয়ে পোৱা নাছিলোঁ। কিন্তু আজি বুজি পালোঁ যেতিয়া আপুনি মোৰ ফাইলটো অফিচত দিবলৈ গ'ল। ৰাতিপুৱা আপুনি মোক কওঁতে মই কৈছিলোঁ সৰু ছোৱালী নহয়, পাহৰি নাথাকোঁ বুলি আপোনাক তেনেকৈ ক'লোঁ। কিন্তু চাওকচোন, আজি মিটিঙত যিটো ইম্পৰ্টেণ্ট ফাইল আছে সেইটোকে পাহৰি থাকিলোঁ। আপুনি দিবলৈ নোযোৱা হ'লে মই আজি মিটিং এটেণ্ড কৰিবই নোৱাৰিলোঁ হয়। মা, সঁচাই আপুনি থকাৰ কাৰণে মোৰ বহুত সুবিধা হৈছে। আজিৰ পৰা আপোনাৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ, আৰু আজিৰ পৰা ময়ো আপোনাৰ ঘৰৰ কামত সহায় কৰি দিম যিমানখিনি সময়। আপুনি অকলে কষ্ট হয় নহয়, তুমি আকৌ ঘৰৰ কাম কিয় কৰিব লাগিছে? আৰু মই তোমাক বেয়া পোৱা নাই নহয়। তুমি বাহিৰত কষ্ট কৰা আৰু মই ঘৰৰ কামখিনি কৰোঁ, তাতে আকৌ তুমি ঘৰৰ কাম কিয় কৰিব লাগিছে? তোমাৰোতো ভাগৰ লাগে। যোৱা, এতিয়া অফিচৰ পৰা আহিছাহে, অকণমান আৰাম কৰি লোৱা, মই তোমাৰ কাৰণে চাহ বনাই দিওঁ।